যিকোনো মুহূৰ্ততে প্ৰকাশ হ'ব CM টিবুলেৰ 1.0 লিষ্ট। এই লিষ্টখনত অন্তৰ্ভুক্ত থাকিব 20,000 যুৱক যুৱতীৰ নাম। এই 20,000 যুৱক যুৱতীৰ ভিতৰত আপোনাৰ নাম যদি থাকে তেতিয়াহ'লে আপুনিও লাভ কৰিব 1 লাখকৈ টকাৰ। এই লিষ্টখন আপোনালোকে CM টিবুলেৰ হোৱাটছআপ গ্ৰুপৰ জৰিয়তে লাভ কৰিব। 11 মাৰ্চ তাৰিখে CM টিবুলেৰ ছেকেণ্ড ইনষ্টলমেণ্ট গুৱাহাটীত প্ৰদান কৰিব। প্ৰথম ইনষ্টলমেণ্ট লাভ কৰিবলৈ আপোনালোকে যেনেদৰে গুৱাহাটীলৈ যাবলগীয়া হৈছিলে ঠিক তেনেদৰে এইবাৰ আপোনালোকে গুৱাহাটীলৈ যাব লাগিব CM টিবুলেৰ ছেকেণ্ড ইনষ্টলমেণ্ট লাভ কৰিবলৈ। মন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিৰ জৰিয়তে আমি 2 লাখ যুৱকক 2 লাখ টকাৰ ঋণ আৰু অনুদান প্ৰদান কৰোঁ, যাৰ জৰিয়তে তেখেতসকলে জীৱন বাটত আগুৱাই যাবলৈ প্ৰেৰণা পায়। যোৱাবাৰ আমি যি 25,000 যুৱক যুৱতীক 1 লাখ টকা দিছিলোঁ যোৱা বছৰত, তেওঁলোকে যদি এই 1 লাখ টকাটো ভালকৈ ব্যৱহাৰ কৰিছে, তেওঁলোকক দ্বিতীয় কিস্তিৰ 1 লাখ টকা দিবলৈও মই আপোনালোকক গুৱাহাটীলৈ আমন্ত্ৰণ জনাম। অৰ্থাৎ 75,000 আৰু 25,000 1 লাখ ল'ৰা ছোৱালীয়ে আত্মসংস্থাপনৰ সুযোগ পাব। লগে লগে আৰু 1 লাখ যুৱক যুৱতীক এই আঁচনিত আনিবৰ কাৰণে আমি নতুনকৈ বিজ্ঞাপনো দিয়া আৰম্ভ কৰিম।